নমস্কাৰ জনাইছোঁ। মোৰ নাম ৰুমি দেৱী শৰ্মা। আজি মই আপোনালোকক জনাই খুব আনন্দিত অনুভৱ কৰিছোঁ যে মোক লগ কৰিবলৈ শিৱসাগৰৰ পৰা ৰেখা হাজৰিকা বাইদেউ আৰু ৰশ্মি গগৈ এওঁলোক আহিছে আৰু এওঁলোকৰ লগত মই বহু দিনৰ লগৰ পৰা মই এওঁলোকৰ লগত সম্পৰ্কত আছিলোঁ আৰু ৰশ্মি গগৈ তেখেতে মোৰ পৰা বিভিন্ন ধৰণৰ হিলিং, এনাৰ্জি হিলিং আৰু ছাবকনচিয়াছ মাইণ্ড হিলিং আৰু NLP তেওঁ শিকি আছে নিজকে হিল কৰিবৰ কাৰণে আৰু তেখেতে কৈছে মোক যে তেখেত যথেষ্ট উপকৃত হৈছে। তথাপিও আজি তেওঁৰ মুখেৰে জানো আৰু তেওঁ নিজেও এক্সেছ বাৰৰ লগত জড়িত হৈ আছে। এক্সেছ বাৰ তেওঁ শিকিছে আৰু এক্সেছ বাৰ হিলিং তেওঁ প্ৰভাইডো কৰি আছে। তো বলক আমি এওঁলোক দুয়োগৰাকীৰ পৰা আমি কিছু কথা জানো, তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকৰ কৰ্মসমূহৰ বিষয়ে আমি জানো। বলক। নমস্কাৰ, মোৰ নাম ৰশ্মি গগৈ। মই শিৱসাগৰ জোনাকী নগৰৰ হয়। মই এক্সেছৰ লগত জড়িত আৰু মেমক লগ পোৱা মোৰ আজি এমাহেই হ'ব হ'ল। সঁচাকৈ মই তেওঁৰ পৰা হিলিংখিনিৰ বিষয়ে যেতিয়া জানিলোঁ নহয়, মই তেতিয়া লগালগ তেওঁক মোৰ বিষয়ে চাব দিলোঁ আৰু চোৱাৰ পিছত মোৰ যিখিনি হিলিং লৈ আছোঁ সঁচাকৈ একেবাৰে ভগৱানৰ শক্তিৰে মই পোহৰ হৈ যোৱা নিচিনা লাগিছে। মই প্ৰতিটো মুহূৰ্ততে ছাকচেছফুল অনুভৱ কৰিছোঁ আৰু তেওঁক লগ পাবলৈ মই বহুত দিনৰ আশা কৰি আছিলোঁ আৰু সঁচাকৈ আজি তেওঁক মই লগ পালোঁ পাই মই বহুত হেপ্পী ফিল কৰিছোঁ। ধন্যবাদ। বহুত ভাল পাইছোঁ আৰু মই এক্সেছৰ বাৰ্ছ দিয়াত বহুতো ছাকচেছফুল ষ্টৰি আছে। যিসকলে লৈছে তেওঁলোকে বহুত উপকৃত হৈছে। মই বহুত সুখী হয় আৰু মই যেনেকৈ ছেশ্যনৰ পৰা তেওঁলোক উপকৃত হৈছে, মেমৰ পৰা হিলিং লৈও বহুত উপকৃত হ'ব। তেওঁ ধুনীয়া মেডিটেশ্যন দিয়ে, তেওঁ নিজেই দিয়ে, তাৰ লগতে হিলিং দিয়ে। তেতিয়া আৰু ছাকচেছফুল হৈ উঠিব পাৰিব বাৰ্ছ আৰু হিলিং ল'লে আৰু নিজৰ জীৱনটো নিজেই গঢ়ি তুলিব পাৰিব আৰু বহুতখিনি জ্ঞান অৰ্জন কৰিব পাৰিব আপোনালোকে। এতিয়া প্ৰায় সমাজত কিছু চলি আছে, তাৰখিনি আমি এইটোৱে ভাবিছোঁ যে সমাজখন ইয়াতকৈ সুন্দৰ কেনেকৈ কৰি নিব পাৰোঁ। এতিয়া প্ৰজেক্ট আহি আছে, যিসকল লোক সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ ভৱিষ্যতটো যাতে আমি উজ্জ্বলময় কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি সামাজিকভাৱে কাম কৰি আছোঁ আৰু আগুৱাই যাম। আৰু মই হিলিঙৰ বিষয়ে যিখিনি মই লৈ আছোঁ তাৰ বিষয়ত মই সিমানখিনিয়ে জানো আৰু ৰুবি দেৱী মেমৰ পৰা মই সকলোখিনি জানিব বিচাৰিছোঁ আৰু সকলোকে জনাই দিয়ক যাতে কিখিনি হৈছে তেওঁ বেছি ভালকৈ বুজাই দিব পাৰে মোতকৈও। তথাপি মই বহুত হেপ্পী। নিশ্চয় বহুত ধন্যবাদ জনালোঁ আপোনাক ৰশ্মি গগৈ। আৰু বাইদেউ আপুনি আপোনাৰ বহুমূলীয়া বক্তব্য অলপ কওক। হয়, মোৰ নাম ৰেখা হাজৰিকা। মই যোৰহাটৰ পৰা আহিছোঁ। মোৰ ঘৰ তিতাবৰ। মই 2024ত মই এক্সেছ বাৰ্ছত ছেশ্যন লৈছিলোঁ। মই অসুস্থ আছিলোঁ, কিন্তু এতিয়া মই এক্সেছ বাৰ্ছৰ পৰা বহুত পাইছোঁ, পৰিৱৰ্তন পাইছোঁ। এক্সেছ বাৰ্ছৰ পিছত মোৰ জীৱনটো পৰিৱৰ্তন হৈছে, আগৰ তুলনাত বহুত উন্নীতকৰণ হৈছে আৰু লগতে এক্সেছ বাৰ্ছৰ যিখিনি হিলিং মডেলিটি, সেই মডেলিটিৰ বিষয়ে মই বিশদভাৱে ক্ৰমান্বয়ে মই অধ্যয়ন কৰি গৈ আছোঁ। সেই বিষয়ে মই তাত একেৰাহে মই নিজকে জড়িত গৈ আছোঁ আৰু এখেত বাইদেউৰ পৰা আমি নতুন হিলিং মডেলিটিৰ কথা আজি সময়খিনি কেনেকুৱা পালে আৰু আজি যিখিনি বেছিক আপোনাক জনালোঁ কেনেকুৱা পালে? আজি সময়কণ বাইদেউৰ লগত যিখিনি আমি সময় কটালোঁ, সেই সময়কণ আমাৰ কাৰণে বহুত স্মৰণীয় মুহূৰ্ত। যিহেতু আমি এটা চিম্পুলকৈ অপৰুৱাকৈ বহুত কথা শিকিছিলোঁ, কিন্তু আমি ভিতৰ ভাগলৈ সোমাই যাব পৰা নাছিলোঁ। এতিয়া কিন্তু আমি ভিতৰ ভাগলৈ সোমাই যাব পাৰিছোঁ। ভিতৰ ভাগত সোমাই আত্মীয়কৰণেৰে কথাখিনি বুজি লৈছোঁ, শিকি উঠিছোঁ। গতিকে মই নমস্কাৰ জনাইছোঁ। বহুত ধন্যবাদ। আপোনালোক দুয়োগৰাকীলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তি জনালোঁ। আৰু এইখিনিতে মই জনাওঁ যে মই NLP নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, পাৱাৰ অফ ছাবকনচিয়াছ মাইণ্ড স্পেচিয়েলিষ্ট হয়, লগতে এনাৰ্জি হিলাৰ আৰু মই বিভিন্ন মডেলিটিৰ লগতো মই জড়িত হৈ আছোঁ আৰু হেপিনেছ ট্ৰিটমেণ্ট এক্সপাৰ্টো হয় মই আৰু EFT টেপিং টেকনিক, ইম'শ্যনেল ফ্ৰীডম টেপিং টেকনিকৰ মই স্পেচিয়েলিষ্টো হয়। চ'
এইখিনিতে মই সকলোকে আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজি এই সুন্দৰ সময়খিনি আমি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ